प्रथमे निरक्षीय अंचल निरक्षीय अंचल कोर পৰা কোৰলৈকে বিস্তৃত বা কোত আছে এই নিৰক্ষীয় অঞ্চল প্ৰথমে আমি সেইটো জানি লওঁ এখন পৃথিৱী এতিয়া বিষুৱ ৰেখা পূব পশ্চিম উত্তৰ দক্ষিণ মেৰুদণ্ডৰ ঠিক লম্বভাৱে এই বিষুৱ ৰেখা কল্পনা কৰা হৈছে এতিয়া এই বিষুৱ ৰেখাৰ অক্ষাংশ বিস্তৃতি কিমান 0 ডিগ্ৰী এটো পৰীক্ষাৰ প্ৰশ্ন হ'ব পাৰে বিষুৱ ৰেখাৰ অক্ষাংশ বিস্তৃতি 0 ডিগ্ৰী এতিয়া এই বিষুৱ ৰেখাৰ পৰা উত্তৰে ইয়াৰ পৰা ইয়ালৈকে 90 ডিগ্ৰী লৈকে হ'ব 0 পৰা 90 ডিগ্ৰী উত্তৰ 90 ডিগ্ৰী দক্ষিণ মান যিমান অক্ষৰেখা আছে ইয়াত উত্তৰ ফালে উত্তৰ গোলাৰ্ধত 90 ডাল অক্ষৰেখা আৰু দক্ষিণ গোলাৰ্ধত 90 ডাল অক্ষৰেখা গতিকে 0 ডিগ্ৰী বিষুৱ ৰেখাৰ পৰা উত্তৰে 10 ডিগ্ৰী প্ৰায় এইখিনিলৈকে হ'ব 10 ডিগ্ৰী আৰু দক্ষিণেও 10 ডিগ্ৰী ইয়ালৈকে বুজি পাইছা গতিকে এই 0 ডিগ্ৰীৰ পৰা 10 ডিগ্ৰী লৈকে এই যেটো অঞ্চল পৃথিৱীৰ এই অঞ্চল কি অঞ্চল নিৰক্ষীয় অঞ্চল মানে এই নিৰক্ষীয় ৰেখাৰ দুয়োফালে থকা এই অঞ্চলেই হৈছে নিৰক্ষীয় অঞ্চল এতিয়া পৃথিৱীৰ এই ভাগত যিমান মহাদেশ পৰিছে বা যিমান স্থলভাগ পৰিছে সেই ঠাইবোৰ এই নিৰক্ষীয় অঞ্চলৰ অন্তৰ্গত এতিয়া ইয়াত মন কৰা পৃথিৱীৰ ঠিক সমাজত হৈ গ'ল এই নিৰক্ষীয় অঞ্চল মানে ইয়াত সূৰ্যৰ ৰশ্মি কি হ'ব লম্বভাৱে পৰিব বছৰৰ সকলো সময়তে সূৰ্যৰ ৰশ্মি অতিপাত লম্বভাৱে পৰাৰ বাবে ইয়াত অতিপাত গৰম হ'ব মানে অতিপাত বৰষুণো হ'ব ইয়াত কিয়নো তাত বাষ্পীভৱনো বেছি হ'ব এতিয়া ইয়াত চাই লওঁ বিষুৱৰ দুই এটোটো আমি চাই লৈছো যে বিষুৱৰ দুইফালে 10 ডিগ্ৰী উত্তৰ আৰু 10 ডিগ্ৰী দক্ষিণ অক্ষাংশৰ মাজত নিৰক্ষীয় অঞ্চল অৱস্থিত এই অঞ্চলৰ জলবায়ু উষ্ণ আৰু আৰ্দ্ৰ কিয় হৈ গ'ল মই ইতিমধ্যে হেতু তোমালোকক বুজাইছো সূৰ্যৰ ৰশ্মি প্ৰায় লম্বভাৱে পৰা এই অঞ্চলটো দিন ৰাতি আৰু গ্ৰীষ্ম আৰু শীতকালৰ উত্তাপৰ তাৰতম্য তেনেই কম এটো মন কৰা যে সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে বাবে দিন ৰাতিৰ তাৰতম্য তাত নহয় মানে 12 ঘণ্টাৰ দিন আৰু 12 ঘণ্টাৰ ৰাতি বছৰৰ সকলো সময়তে আমাৰ ইয়াত কেতিয়াবা কি হয় কেতিয়াবা দিন দীঘল কেতিয়াবা ৰাতি দীঘল কেতিয়াবা দিন ছুটি আৰু কেতিয়াবা দিন ৰাতি ছুটি কিন্তু এই নিৰক্ষীয় অঞ্চলত কি হয় দিন আৰু ৰাতি বছৰৰ সকলো সময়তে একেই জোখৰ তাৰ পাছত গ্ৰীষ্ম আৰু শীতকালৰ উত্তাপৰ তাৰতম্য তেনে কম আমাৰ ইয়াত কেতিয়াবা ঠাণ্ডা বেছি কেতিয়াবা গৰম বেছি এতিয়া যেনেকৈ গৰম বেছি আছে কিন্তু এই নিৰক্ষীয় অঞ্চলত গ্ৰীষ্ম আৰু শীতকালৰ উত্তাপৰ তাৰতম্য তেনে কম মানে তাত বছৰৰ সকলো সময়তে অনবৰত অকল গৰমে হৈ থাকে আৰু তাত গড় উত্তাপৰ পৰিমাণ 27 ডিগ্ৰী সেলসিয়াস এই নিৰক্ষীয় অঞ্চলৰ বছৰি গড় বৃষ্টিপাতৰ পৰিমাণ 200 সেন্টিমিটাৰ বহুত বেছি বৰষুণ হয় এই নিৰক্ষীয় অঞ্চলত আৰু যদি পৰীক্ষাৰ প্ৰশ্ন আহে যে নিৰক্ষীয় অঞ্চলৰ বৈশিষ্ট্য লিখা তেতিয়া তোমালোকে এইখিনি কথা যেটো আমি এতিয়া আলোচনা কৰিছো সেইখিনি লিখিব লাগিব তাৰ পিছত প্ৰায় সমগ্ৰ নিৰক্ষীয় অঞ্চলেই চিৰসেউজীয়া ডাঠ অৰণ্যৰে ভৰা এটো মন কৰিবা তাত অতিপাত বৰষুণ হোৱাৰ বাবে তাত উদ্ভিদবোৰ চিৰসেউজীয়া উদ্ভিদ আৰু ডাঠ অৰণ্যৰে ভৰা লগতে আছে অসংখ্য সৰু সৰু জোপোহা বন আৰু নানাবিধ লতা ডাঠ হাবিৰ উপৰিও গোটেই বছৰ জুৰি অতিপাত গৰম আৰু বৰষুণ হোৱাৰ বাবে এই অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশ মানুহৰ বসবাসৰ বাবে উপযোগী নহয় কিয় নহয় যে তাত অতিপাত গৰম আৰু বৰষুণ যথেষ্ট বেছি সেইকাৰণে তাত মানুহে স্থায়ীভাৱে বসবাস কৰিব পৰা নাই ইয়াৰ পাছত হ'ব যে এই নিৰক্ষীয় অঞ্চলৰ অন্তৰ্গত যিকোনো দুটা বা তিনিটা ঠাইৰ নাম লিখা বুলি পৰীক্ষাত প্ৰশ্ন আহিব পাৰে তেতিয়া আমি কি লিখিম দক্ষিণ আমেৰিকাৰ আমাজন নদীৰ অৱবাহিকা আফ্ৰিকাৰ কংগো নদীৰ অৱবাহিকা পশ্চিম আফ্ৰিকাৰ গিনি উপকূল এই ঠাইবোৰ এই নিৰক্ষীয় অঞ্চলৰ অন্তৰ্গত এই আমাজন নদীৰ বিষয়ে তোমালোকে শুনিছা পৃথিৱীৰ এক দীঘল নদী আৰু এই আমাজন নদীৰ অৱবাহিকাতে সেই
অৰণ্য আছে, বিশাল অৰণ্য, পৃথিৱীৰ আটাইতকৈ বিশাল অৰণ্য নেকি, আৰু তাৰ নাম কি আমাজন অৰণ্য। আৰু সেই আমাজন নদীয়ে আমাজন অৰণ্যই বোলে পৃথিৱীৰ অক্সিজেনৰ প্ৰায় 20% অক্সিজেন বহন কৰে বুলি কোৱা হয়। আৰু সেই অৰণ্য হৈছে চিৰসেউজীয়া অৰণ্য। ব্ৰাজিল আৰু দক্ষিণ আমেৰিকাৰ কেইবাখনো দেশ জুৰি আছে সেই ইয়াত চোৱা দক্ষিণ আমেৰিকা এই ভাগত আছে সেই আমাজন ফৰেষ্ট, বুজি পাইছা। ইয়াত প্ৰধানকৈ ব্ৰাজিলত পৰে সেই আমাজন অৰণ্য, আৰু ব্ৰাজিলৰ লগতে আৰু কেইবাখনো দেশ জুৰি আছে সেই অৰণ্য। আৰু এই অৰণ্য ক'ত অৱস্থিত, এই নিৰক্ষীয় অঞ্চলৰ অন্তৰ্গত। এই অৰণ্য বা কি আমাজন অৰণ্য সেই নিৰক্ষীয় অঞ্চলৰ অন্তৰ্গত। তাত মানুহে বসবাস কৰিব নোৱাৰে, তাত জংঘলী মানুহ আছে, তাৰপাছত তাত হাবিবোৰ তেনেকুৱা চিৰসেউজীয়া। তাৰপাছত আমাজন আৰু কংগো অৱবাহিকাৰ বিচ্ছিন্ন অঞ্চল ডাঠ অৰণ্যৰে ভৰা। এই অৰণ্যৰ আমাজন নদীৰ অৱবাহিকাত চেলভা বোলা, চেলভা কি প্ৰশ্ন আহিব পাৰে, তেতিয়া লিখিম আমি কি আমাজন আৰু কংগো নদীৰ অৱবাহিকাৰ বিস্তীৰ্ণ ডাঠ অৰণ্যকে চেলভা বুলি কোৱা হয়। আমাজন নদীৰ অৱবাহিকাত চেলভা বুলি কোৱা হয়। আৰু ইয়াত বিভিন্ন শ্ৰেণীৰ বন্যীয় প্ৰাণীৰে বাস কৰে। বহু ঠাই আকৌ জলাশয়েৰে পৰিপূৰ্ণ, মানুহৰ বসবাসৰ বাবে উপযোগী নহয়। এই অঞ্চলত জনবসতি তেনেই খেৰেঙা, অঘৰী অধিবাসীসকলে এই অঞ্চলৰ প্ৰধানকৈ বাস কৰে। গতিকে পৰীক্ষাত যদি প্ৰশ্ন আহে যে আমাজন নদী কি নিৰক্ষীয় অঞ্চলৰ বিষয়ে লিখা, তেতিয়া তোমালোকে এই গোটেইখিনি কথা অকণমানকৈ লিখিব লাগিব। পিগমি কি প্ৰশ্ন হ'ব পাৰে, তেতিয়া উত্তৰ হ'ব কংগো অৱবাহিকাত বাস কৰা অঘৰী শ্ৰেণীৰ লোকক পিগমি বুলি কোৱা হয়। তাৰপাছত আৰু ইহঁতে কি কৰি জীৱিকা নিৰ্বাহ কৰে, নিৰক্ষীয় অঞ্চলৰ মানুহৰ প্ৰধান জীৱিকা কি, তেতিয়া উত্তৰ হ'ব চিকাৰ ধৰা, মাছ ধৰা আৰু অৰণ্যৰ পৰা খাদ্য সংগ্ৰহ কৰা। ঠিক আছে। আৰু এই অঞ্চল আৰ্থ-সামাজিক দিশত অতি পিছপৰা ঠাই পৃথিৱীৰ এই নিৰক্ষীয় অঞ্চল। এই অঞ্চল পৃথিৱীৰ অতি পিছপৰা। আৰু নিৰক্ষীয় অঞ্চলত অৱস্থিত যদিও ইণ্ডোনেছিয়া আৰু মালয়েছিয়াত অৱস্থা ওপৰৰ আলোচনা কৰা কংগো আৰু আমাজন নদীৰ তুলনাত সম্পূৰ্ণ সুকীয়া। ইয়াত কি হৈছে, পৃথিৱীৰ কিছুমান নিৰক্ষীয় অঞ্চলত কিন্তু যেনেকৈ ইণ্ডোনেছিয়া, মালয়েছিয়া যিবোৰ এছিয়াৰ অঞ্চল, সেই অঞ্চলবিলাকত এছিয়া অঞ্চল বুলি কওঁ, ইয়াত চাব লাগিব এই অঞ্চল দেখা পাইছা, এই অঞ্চলো নিৰক্ষীয় অঞ্চলৰ অন্তৰ্গত। কিন্তু ইয়াত অৱস্থা অলপ উন্নত বোলে, ইয়াত মানুহে অলপকৈ বসবাস কৰিব লৈছে বোলে, যাতায়াত ব্যৱস্থাও উন্নত হৈ পৰিছে এই অঞ্চলত অকল। কিন্তু আকৌ আমাজন নদীৰ অৱবাহিকা বা আফ্ৰিকাৰ গিনি উপকূল, ইয়াত কিন্তু সেই ভাল অৱস্থা হোৱা নাই এতিয়ালৈকে, পিছ পৰি আছে এই অঞ্চল। কিন্তু এছিয়াৰ যিটো এই নিৰক্ষীয় অঞ্চলৰ অন্তৰ্গত যিবোৰ ঠাই আছিল, সেইবোৰ অৱস্থা অলপ উন্নত হৈছে। ঠিক আছে। তাৰপাছত প্ৰশ্ন হ'ব পাৰে যে ৰবৰ চাহ, ইয়াত চাওঁ ৰবৰ, চাহ আৰু কফি এই তিনিবিধ ৰোপণ শস্যৰ খেতি ব্ৰিটিছসকলে পোনতে এই নিৰক্ষীয় অঞ্চলত কৰিছিল। পৰীক্ষাত প্ৰশ্ন হ'ব পাৰে যে ব্ৰিটিছসকলে মালয়েছিয়া, ইণ্ডোনেছিয়া আদি নিৰক্ষীয় অঞ্চলত কি খেতি প্ৰথমে কৰিছিল, তেতিয়া উত্তৰ হ'ব চাহ, কফি, ৰবৰ।